অসমীয়া লৰাই যাতে পায় অসম চৰকাৰৰ চাকৰিখিনিত আমি অসমীয়া লৰাই যাতে পায় আমি তাৰ ব্যৱস্থা কৰিব লাগে যাতে তাত আৰু কোনো ধৰণৰ বাহিৰৰ পৰা মানুহ আহিব নোৱাৰে সেইকাৰণে আমি এটা ডমিসাইল ৰুল এটা ডমিসাইল পলিচি এটা আমি বনাই আছো আৰু এই বছৰৰ ভিতৰতে আমি ডমিসাইল পলিচি এটা অসমত আমি প্ৰকাশ কৰিম যাতে নন ডমিসাইলে 10% চাকৰিত এপ্লাই কৰিব পাৰে হাই কোৰ্টৰ জাজমেন্ট আছে যে আমি চাকৰিত ৰেষ্ট্ৰিকশন আনিব নোৱাৰো কিন্তু বিধানসভাত আইন পাস কৰি আমি এটা ৰেষ্ট্ৰিকশন আনিব খুজিছো যে 90% অফ দা জব অনলি ডমিসাইল ক্যান এপ্লাই 10% জব আমি খোলা ৰাখিম বাহিৰৰ পৰা নহয় তাতো পিআৰসি লাগিব কিন্তু ডমিসাইল ইজ এ মাষ্ট ৰিগাৰ্ড এণ্ড পিআৰসি আজি হৈছে পিআৰসি থাকিলে সব এপ্লাই কৰিব পাৰে অসমত 2 বছৰ আহি থাকিলে পিআৰসি পাব পাৰে গতিকে পিআৰসি 100% লাগিব কিন্তু 90% ডমিসাইল হ'ব লাগিব আমি এটা আদাৰ লাইনত আমি যাব খুজিছো যেটো খুব ষ্ট্ৰিক্ট এটা ডেফিনেশন হ'ব এই বছৰৰ শেষৰ ফালে আমি ষ্টেট ডমিসাইল পলিচি আমি লম দল সংগঠন সকলৰ লগত আমি কথা পাতিম তেতিয়া গ্ৰেড 3 গ্ৰেড 4 ক্লাস 1 ক্লাস 2 অসমৰ চাকৰিখিনি আমি ৰিং ফেন্স কৰি লব পাৰিম যে অসমৰ চাকৰিখিনি যাতে ৰিং ফেন্স হৈ থাকে এমপ্লয়মেন্টৰ ক্ষেত্ৰত স্কিল ডিপাৰ্টমেন্টৰ অলৰেডি আছে এতিয়া টাটা ইয়াতে ইন্ডাষ্ট্ৰি কৰিব আহিছে মই তেওঁলোকক কৈছো যে 100% চাকৰি অসমৰ ল'ৰা ছোৱালীক দিব তাত 80% শব্দটো কোৱা দৰকাৰে নাই কাৰণ যদি আমাৰ ল'ৰা থাকোতে বাহিৰৰ পৰা আহাটো কোনো কথা নাই কিন্তু এইটো কথা ঠিক যে আমি ম্যানেজাৰিয়েলত ৰেষ্ট্ৰিকশন দি দিলে আমাৰ ইয়াত ম্যান পাৱাৰ নাই আৰু সেই ৰেষ্ট্ৰিকশন বিলাক কাউন্টাৰ প্ৰডাক্টিভ হ'ব তেতিয়া উদ্যোগ নহা হ'ব গতিকে আমি এটা ফাইন ব্যালেন্স এটা মেইনটেইন কৰি আমি কাম কৰি যাম সদনক এই আলোচনাৰ বাবে মই ধন্যবাদ জনাইছো